হৈছে আজি 3 দিনে হ'ল বুঢ়াৰীজনীয়ে তাৰমানে 4টা বজাত কৈছে আৰু মোৰ আগত কৈছে মা মই ৰামদিয়াৰ পৰা আহোঁ বোলে কিয় যোৱা মই সেনেকৈ কোৱাত তাই মানে কৈছে সূতা আনিব যাম আৰু মাইনাটোকো কৈছে কি মাইনা মই তুমি শুই থাকা স্কুলৰ পৰা আহি পাইছে মাত্ৰ তাই শুই থাকা আৰু মই আহিম মই ৰামদিয়াত যাম সূতা আনিবৰ কাৰণে সেনেকৈ কৈছে মাইনাজনীকো কৈছে আৰু মোকো সেনেকৈয়ে কৈছে তাৰপিছত মানে আহি পোৱা নাই বহুত দেৰিলৈকে ৰাতি 9টা 10টা বাজিলে ফোন কৰি মানে তাই আহি পোৱা নাই ঘৰ আহি যেতিয়া দেৰি হৈছে মানে আমাৰ অলপ সন্দেহ হৈছে কিয় আহি পোৱা নাই অকলে গৈছে কিয় আহি পোৱা নাই এতিয়ালৈকে ইমান আন্ধাৰ হৈ গ'ল তেতিয়া মানে ভয়ো লাগিছে আমাৰ তাৰ বিচাৰ খোচাৰ কৰি মানে ফোন কৰি মানে তাইৰ চুইচ অফ পালোঁ চুইচ অফ পোৱাৰ পাছত আমাৰ বহুত চিন্তা হৈ গ'ল বা ভয় এটা হৈ গৈছে আৰু সেয়ে কথা এতিয়ালৈকে মানে আমি একো তাইৰ লগত কোনো কথা বাৰ্তা পোৱা নাই ফোনতো পোৱা নাই চুইচ অফ হৈ আছে এতিয়ালৈকে পাৱাই নাই এতিয়ালৈকে একো খবৰ সেনেকৈ গৈছে ৰামদিয়াত যাম সূতা আনিবৰ কাৰণে বুধবাৰ আছিলে 4টা বজাত গৈছে আবেলি কেতিয়া মানে গম পালোঁ 6টামান বজাত মানে ফোন কৰিছিল মাইনা দুজনীয়ে ফোন কৰিছিল মায়ে দেখোন আন্ধাৰ হ'ল 6টা বাজিল কিয় আহি পোৱা নাই ফোন কৰোঁতে মানে 6:30মান বজাত চুইচ অফ পাইছোঁ ৰুণী বৈশ্য সবনচা সন্দেহ হয় মানে তাইৰ মানে গৰমৰ বন্ধ পালে নহয় মাইটোই গৰমৰ বন্ধত তাইৰ মিমকচৰ ঘৰ গুৱাহাটীতে আৰু তাইৰ মায়াকে মানে লগ ধৰি মিমকচৰ ঘৰত গৰমৰ বন্ধ খাম বুলি গৈছিল মানে তাক বোৱাৰীজনীক এৰি থৈ আহি মায়াকজনীক এদিনতে গুচি আহিছে ঘৰত আৰু তাক এসপ্তাহৰ পিছতহে মানে গুৱাহাটীৰ পৰা লৈ অহা গৈছে আৰু মায়াকে আনবাও গৈছে লৈ আহিছে এসপ্তাহৰ পিছত লৈ আহিছে আৰু আৰক্ষীক জনোৱা গৈছে কৰিছোঁ ইনকুৱাৰী কৰিম বুলি কৈছে আৰু মই ল'ৰাটো মৰি যোৱাৰ পাছৰ পৰা মই তাইক নিজৰ ছোৱালীৰ নিচিনা অত্যন্ত মৰম কৰিছিলোঁ মই য'ত যি যাব লাগে মই গোটেইখিনি কাম মই তাইৰ হৈ কৰিছিলোঁ বা আৰু মই ইমান মৰম কৰিছিলোঁ ঘৰখনত তাই কোনো অসুবিধা নোহোৱাকৈ দুখ নোপোৱাকৈ যি বস্তু লাগে মই তাকে আনি দিছিলোঁ কিন্তু তাই আজি মোক বুকুত লাত মাৰি থৈ গ'ল মোৰ বোৱাৰী হয় গতিকে আৰু লগত নাতিনী ছোৱালীটোক এৰি থৈ গুচি যায় মই সেইটোতে মনটোত বিৰাট দুখ পাইছোঁ যোৱাৰ সময়ত মাত্ৰ ঘৰ এই আধাৰ কাৰ্ডখন আৰু পান কাৰ্ড আৰু বেংকৰ বহী লগত লৈ যায় থানাত এজাহাৰ দিয়া হৈছে আৰক্ষী যাতে অনুসন্ধান কৰি মোক উলিয়াই দিয়ে মই তাৰে কাৰণত আৰক্ষীক কাটৰ কৰিছোঁ আৰু